और 15 আগষ্টৰ প্ৰাক মুহূৰ্তত গুৱাহাটীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত প্ৰায় 40 কোটি টকা ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। জব্দ 10 পেকেট হেৰোইন আৰু প্ৰচুৰ পৰিমাণৰ ইয়াবা টেবলেট। ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ 2 ড্ৰাগছ সৰবৰাহকাৰী, ধৃত 2 সৰবৰাহকাৰী আব্দুল কাদিৰ আৰু সাৰিফুল হুছেইন। ধৃত 2 সৰবৰাহকাৰীৰ ঘৰ গোৱালপাৰাত এখন 12 চকীয়া ট্ৰাক যোগে মণিপুৰৰ পৰা সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ A01 VC 1396 মহানগৰী পশ্চিম জিলাৰ আৰক্ষী উপায়ুক্ত আৰু SOG যুটীয়া অভিযানত জব্দ ড্ৰাগছ 15 আগষ্টৰ প্ৰাক মুহূৰ্ততে আৰক্ষী সষ্টম হৈ পৰিছে। যিদৰে প্ৰতিখন বাহনত তন্নকৈ মাৰণ অস্ত্ৰ কঢ়িয়াই নিব নোৱাৰিবৰ বাবে তালাচী চলোৱা হৈছে। আমি জনাইছোঁ কুটাঘাতমূলক সামগ্ৰী কঢ়িয়াই নিব নোৱাৰাৰ বাবে যিদৰে তালাচী চলোৱা হৈছে, ঠিক একেদৰে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। 10 পেকেট হেৰোইন আৰু প্ৰচুৰ পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। ড্ৰাগছ বিৰোধী অভিযানতে গ্ৰেপ্তাৰ হৈছে 2 ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কাদিৰ আৰু সাৰিফুল হুছেইন। আজি গোপন সূত্ৰক্ৰম খেদি আমাৰ আৰক্ষীয়ে পশ্চিম গুৱাহাটী পুলিচ জিলাৰ আৰক্ষীয়ে 1 লাখ এখন ট্ৰাক আমি পাইছোঁ আৰু ট্ৰাকৰ যি চিক্ৰেট চেম্বাৰ, সেই চেম্বাৰত আমি 15 পেকেট ইয়াবা টেবলেট পাইছোঁ। প্ৰতিটো পেকেটত 10,000কৈ আছে আৰু 15 পেকেট পাইছোঁ। টোটেল 1,50,000 ইয়াবা টেবলেটছ আৰু 10 পেকেট ব্ৰাউন হিৰো মানে ছাছপেক্টেড হিৰোইন পাইছোঁ। চ' এইখিনি গোটেই ভেলু হ'ব আপোনাৰ প্ৰায় 39 crores। আৰু সেই সন্দৰ্ভত আমি 2জন মানুহ গ্ৰেপ্তাৰ কৰিছোঁ। সেই 2জন মানুহ হৈছে, এজন হৈছে আব্দুল কাদিৰ